हेलो स्टूडेंट्स आशा करिছো तहते सबै ভালে আছা আমি যোৱা ক্লাছত টেন্সৰ তিনিটা প্ৰকাৰ আৰু সেই তিনিটাৰ 12টা প্ৰকাৰ মানে 12টা টেন্সৰে আমি ব্যৱহাৰ আৰু স্ট্ৰাকচাৰ আৰু লগতে এক্সাম্পল আমি বুজি পাইছিলো তা আজি এই যে আমি যে বুজি পালো 12টা টেন্স সেই টেন্সত আমি কেনেকৈ এটা বাক্যক আমি কনভাৰ্ট কৰিম হেতু আজি আমি শিকিম এবা ধৰি লোৱা এটা এক্সাম্পল ললো আমি দে ৰিড বুক ইহতে কিতাপ পঢ়ে এটো হৈছে আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সক এতিয়া আমি 12টা প্ৰতিটো 12টা টেন্স হলে আমি কেনেকৈ কনভাৰ্ট কৰিম দে ৰিড বুক they are reading book they have read book they have been reading book they read book they were reading book they had read book they had been reading book they shall read book sorry to shall no hobo it will hobo will hobo they will read book they will be reading book they will have read book এতিয়া ইয়াত যেটো আমাৰ verb 1 verb 2 verb 3 ইয়াত এটো read read আৰু এটো read 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 স্পেলিং টো একে থাকিলে আমি pronunciation টো তেনেকৈ কৰিম আৰু হেই মতে এটো হৈ গল ঠিক তেনেকৈ আমি যিকোনো এটা বাক্য লৈ যেনেকুৱা I eat rice I am eating rice I have eaten rice I have been eating rice ঠিক তেনেকৈ I ate rice I was eating rice I had eaten rice I had been eating rice I shall eat rice I shall be eating rice I shall have eaten rice তেনেকৈ আমি কনভাৰ্ট কৰিব পাৰো আৰু এটো যেতিয়া আমি কৰিব পাৰিম মোটামুটি আমাৰ আহি যাব এতিয়া যোৱা ক্লাছত মই অক্সিলাৰি কত কেনেকৈ ব্যৱহাৰ কৰিম হেতু কৈ দিম বুলি কৈছিলো আমি এতিয়া অক্সিলাৰি দাহু ইউজেস অফ অক্সিলাৰিজ আমি সবে জানো পারসন বা পুৰুষ তিনিটা হয় প্ৰথম দ্বিতীয় আৰু তৃতীয় ফাৰ্স্ট পারসন সেকেন্ড পারসন থার্ড পারসন আৰু ইয়াৰ সিঙ্গুলাৰ আৰু প্লুৰাল হয় ফাৰ্স্ট পারসন সিঙ্গুলাৰ নম্বৰ I প্লুৰাল হ'ব we সেকেন্ড পারসন সিঙ্গুলার নম্বৰ you প্লুৰাল you আৰু থার্ড পারসন সিঙ্গুলার নম্বৰ he she it আৰু থার্ড পারসন প্লুৰাল নম্বৰ হ'ব they এতিয়া আৰু এটা কথা আহি যায় এই যে এই পারসন বিলাকৰ বাদে বাকি যিমান বস্তু আছে এই গটিটো আমাৰ থার্ড পারসন সিঙ্গুলার নম্বৰত পৰিব যেনেকৈ ৰাম সীতা যদু মধু কিবা এটা চেয়াৰ টেবল আইস ওয়াটাৰ যিমান আছে এটো এই বিলাকৰ বাদে যিমান বস্তু আছে এটো থার্ড পারসন সিঙ্গুলার নম্বৰত পৰিব এতিয়া আমি ইউজ বিলাক আমি সবে জানো এটো আসলতে আইৰ লগত কোনটো অক্সিলাৰি ব্যৱহাৰ কৰা হয় ষ্টিল মই লিখি দিছো আইৰ লগত যেনেকৈ I am হ'ব আৰু have ইউজ হ'ব অক্সিলাৰি প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত পাষ্টৰ ক্ষেত্ৰত I was I had আৰু ফিউচাৰৰ ক্ষেত্ৰত I shall বা will আসলতে এটো shall টো হয় আইৰ লগত shall ব্যৱহাৰ কৰা হয় কিন্তু আজিকালি গ্ৰামাৰত will ব্যৱহাৰ কৰা দেখা যায় ইংৰাজীত তো ঠিক তেনেকৈ প্লুৰালত হ'ব we are আৰু we have পাষ্টত হ'ব we were আৰু we had ফিউচাৰত হ'ব we shall বা will এটো we ৰ লগত আসলতে shall ব্যৱহাৰ কৰা হয় কিন্তু আজিকালি will ব্যৱহাৰ কৰে ঠিক তেনেকৈ you present are you have পাষ্টত হ'ব you were you had আৰু ফিউচাৰত হ'ব you will ঠিক তেনেকৈ প্লুৰাল নম্বৰৰ you are you have পাষ্টত you were আৰু you had আৰু ফিউচাৰত হ'ব will ঠিক তেনেকৈ থাৰ্ড পারসনৰ ক্ষেত্ৰত he she বা it থাকিলে বা বেলেগ বস্তু থাকিলে যিকোনো তেতিয়া কি হ'ব প্ৰেজেন্টত হ'ব is আৰু has পাষ্টত হ'ব was আৰু ফিউচাৰত হ'ব will ঠিক তেনেকৈ they থাকিলে প্ৰেজেন্টত হ'ব are আৰু have
দে থাকিলে past tense হ'ব were আৰু had আৰু দে থাকিলে ফিউচাৰত হ'ব will তাৰমানে এইবিলাক অক্সিলাৰি আমি যত মানে যেনেকুৱা পারফেক্টত হলে পারফেক্ট টেন্সত যেনেকুৱা have আৰু has অক্সিলাৰিৰ মাজত কনফিউজ হ'ব নালাগে I থাকিলে have হ'ব আৰু he থাকিলে has হ'ব ঠিক তেনেকৈ you থাকিলে পাষ্টৰ ক্ষেত্ৰত have হ'ব প্লুৰাল নাম্বাৰতো have হ'ব গতিকে এখিনি আমি বুজিব লাগে আৰু লগতে আৰু এটা কথা মই ক'ব পোৱা নাই তোমালোকক হেতু হৈছে আমাৰ প্ৰেজেন্ট টেন্সত থাৰ্ড পারসন সিঙ্গুলার নাম্বার এটো হি হ'ব পাৰে she হ'ব পাৰে it হ'ব পাৰে ice হ'ব পাৰে mango হ'ব পাৰে যিকোনো রাম সীতা হ'ব পাৰে হে শব্দবিলাকৰ আগত s বা es যোগ হ'ব ভাৰ্বৰ পিছত তুমি এটো মনত ৰাখিব লাগিব ভাৰ্বৰ পিছত s বা es যোগ হ'ব মই এটা एग्जांपल দিছো যেনেকুৱা I like mangoes এটো আমাৰ নরমালি এনেকুৱা মই আম ভাল পাওঁ I like mangoes কিন্তু এটো থার্ড পারসন সিঙ্গুলার নাম্বার হলে কি হ'ব এটো he like mangoes নহব এটো ভুল হ'ব তেতিয়া হ'ব he likes mangoes এটা আমি মনত ৰাখিব লাগিব সদায় থার্ড পারসন সিঙ্গুলার নাম্বাৰৰ লগত ভাৰ্বৰ সৈতে s বা es যোগ হয় তো এই টেবুলটো ধতে সবে আমি আসলতে জানো যে অলপ সলপ টেন্স ডিসকাস কৰে এই অক্সিলাৰি বিলাকৰ কথা বা ইয়াৰ ব্যৱহাৰ জানে অকল কনফিউজ কৰে শেল আৰু উইলৰ লগত ষ্টুডেন্টে প্ৰায় গুদে মোক যে স্যার শেল কত ইউজ হ'ব আৰু উইল কত ইউজ হ'ব খালি তহতে মনত ৰাখিবা শেল টু I shall আৰু we shall ফার্স্ট পারসনৰ ক্ষেত্ৰত শেল ব্যৱহাৰ কৰা হয় কিন্তু আজিকালি দেখা যায় যে উইলও ব্যৱহাৰ কৰে গতিকে I will বুলি কলেও ভুল নহব বা we will বুলি কলেও ভুল নহব কিন্তু আমি you shall বা you they shall বুলি কলে এটো আসলতে গ্রামাটিক্যালি ভুল হয় তো মনত ৰাখিবা I shall আৰু we shall আৰু বাকি গোটেইটোত will হ'ব আৰু কেতিয়াবা ইচ্ছা কৰিলে মই I ৰ লগতো will ব্যৱহাৰ কৰিব পাৰো আজিকালি এটো ইউজ হয় তো এখিনি হয় আমাৰ চাৰ্টৰ কথাটো এতিয়া আমি কিছুমান মানে ভার্ব ব্র্যাকেটত দিয়া আছে সেই ভার্ব বিলাক আমি এপ্রোপ্রিয়েট টেন্স ফর্ম লৈ পৰিৱৰ্তিত কৰিম আৰু এটো এক্সামত যেনেকৈ আহে মই এই এক্সামৰ কোৱেশ্চন বিলাকে মই প্ৰেক্টিস কৰাম তহতো ইয়াতে 2020 যেটো আছে এটো চাইলো আমি আগত দিছে I go there before she went এতিয়া এটা কাম হোৱাৰ আগত আৰু এটা কাম হৈছে অলপ আগতে আৰু এটো হৈছে কেতিয়া past tense ত হৈছে before she went এটো past ফর্মত আছে আৰু এটো যদি past ফর্মত থাকে আৰু এটো হেতু কামৰ অলপ আগতে যদি আৰু এটা কাম সংগঠিত হয় তেতিয়াহলে এটো কি হ'ব এটো যদি past indefinite থাকে তেতিয়াহলে এটো হ'ব past perfect তেতিয়াহলে past perfect কি হ'ব had হ'ব এখানে এটো কি হ'ব I had gone there before she went ঠিক তেনেকৈ ইয়াত সোয়া 10 years passed since I met you last ইয়াতে কিন্তু একদম কনফিউজ হ'ব না লাগে বহুতে মানে বেলেগ বেলেগ কিবা past বুলিও অকল কব খুজে কিন্তু এটো নহয় এটো কি হ'ব since 10 years 10 বছৰ যদিও since I met you last তাইটো কি হ'ব 10 বছৰ সময় যদিও এই সময়ৰ প্ৰভাৱটো এতিয়াও আছে এখানে এটো কি হ'ব 10 years have passed since I met you last এটো হ'ব have passed একদম মনত ৰাখিবা when she came I write a letter তাই যেতিয়া আহিছিল আমি অসমীয়াত কলে কেনেকৈ কম তাই যেতিয়া আহিছিল মই তেতিয়া চিঠি লিখি আছিলো মানে অতীতত কামটো চলি আছিল আৰু অতীতত কামটো চলি থকা মানে past continuous তেতিয়ালে কি হ'ব when she came I was writing a letter মনত ৰাখিবা when she come তাই যেতিয়া আহিছিল মই তেতিয়া চিঠি লিখি আছিলো past continuous গতিকে I was এতিয়া আমি 2019 ত যেটো টেন্স আহিছে এটো চাইলম they live in Delhi for 10 years
সিহঁতে 10 বছৰ ধৰি দিল্লীত বসবাস কৰি আছে কামটো অতীতত আৰম্ভ হৈছে এতিয়াও চলি আছে বা কৰি আছে আৰু ভৱিষ্যতলৈও বাস কৰি থকাৰ সম্ভাৱনা গতিকে এটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস গতিকে কি হ'ব they have been living in Delhi for 10 years okay next one when he came it be all over এতিয়া বহুতে when থাকিলে আমি মানে ing যোগ কৰিব লাগে তেনেকুৱা নিয়ম মই মানে দেখো কিন্তু एक्चुअली তেনেকুৱা নহয় ইয়াত চোৱা when he came it be all over এটো কি হ'ব when he came it was all over তাই যেতিয়া আহিছিল সকলো শেষ হৈ গৈছিল তেনে কি হ'ব was হ'ব past সকলো তাই when he came তেওঁ যেতিয়া আহিছিল it was all over next he stay here until you return তুমি নহালৈকে তেওঁ ইয়াত অপেক্ষা কৰি থাকিব অসমীয়া ধৰে তুমি নহালৈকে until you return তেওঁ অপেক্ষা কৰি থাকিব গতিকে কি হ'ব এটো he will stay here until you return এটো হ'ব কি will হ'ব ইয়াত এতিয়া 2018 ত যি টেন্স আহিছে এটো চাই লওঁ if I be you I would not have called him ইয়াতে সোৱা যদি মই তুমি হলুহেতেন তাৰ মানে ইমাজিনাৰী মইতো তুমি কেতিয়া হ'ব হোৱাটো সম্ভৱ নহয় গতিকে যদি ইমাজিনাৰী ফ্যাক্ট হয় তেতিয়া হলে কি হ'ব if I were you I would not have called him I ৰ লগত নরমালি was auxiliary ব্যৱহাৰ হয় যদিও ইমাজিনাৰী ফ্যাক্টৰ ক্ষেত্ৰত were হ'ব মনত ৰাখিবা next question number B the principal is not in his room he go out এটো অসমীয়াত কি হ'ব অধ্যক্ষ মহোদয় তেওঁৰ ৰুমত নাই তেখেতে বাহিৰত গৈছে তাৰ মানে যোৱা কামটো অলপ আগতে হে গৈছে মানে প্ৰেজেন্ট পাৰফেক্ট গতিকে কি হ'ব the principal is not in his room he has gone out এতিয়া আমি 2017 ৰ সলভ কৰিম if it rain we shall not go out বৰষুণ পৰিলে আমি বাহিৰত না যাম আমি বাহিৰত না যাম তো ইয়াত আছে বৰষুণ পৰিলে গতিকে কি হ'ব এটো if it rains হ'ব if it rains we shall not go out B number we know each other for last 10 years আমি পৰস্পৰে 10 বছৰৰ পৰা চিনাকি বা আমি 10 বছৰ ধৰি এজনে আনজনক জানো তো ইয়াত কিন্তু have been knowing বুলি লিখাৰ ভুল নকৰিবা কাৰণ ইয়াত 10 বছৰ ধৰি আমি দুজনক জানো গতিকে কি হ'ব we have known হ'ব we have been knowing নহ'ব কিন্তু we have known each other for last 10 years এতিয়া আমি 2016 ৰ সলভ কৰো it is time we go to bed এটো কারেক্ট आंसर কি হ'ব it is time we went to bed ইয়াত এটো it is time বুলি প্ৰেজেন্ট টেন্সত দিয়া আছে যদিও আমি কনফিউজ হ'ব না লাগে কাৰণ আমি এটো সময় বুলি কৈছো এটোই সময় আমাৰ বিছনালৈ যোৱাৰ সময় তাৰ মানে যোৱা কালি ধৰি লোৱা তেওঁ বিছনালৈ 9টাতে গৈছিল বা তাৰ আগদিনাখন 9টাতে গৈছিল আৰু আজি মই কৈ আছো যে এটোই সময় মই বিছনালৈ যোৱাৰ মানে যোৱা বা আগৰ কথাৰ উদ্ধৃতি কৰিছে বা আগৰ কথাৰ উল্লেখ আছে ইয়াৰ কাৰণে এটো কি হ'ব আগৰ মানে past সরি মানে যোৱা কালিৰ কথা মানে past হে কাৰণে এটো হ'ব went আৰু ইয়াত B নম্বৰত কি দিয়া আছে she behaves as if she know everything she behaves as if she knew everything কাৰণ ইয়াতো সবা এটো she behaves তাই এনেকুৱা ব্যৱহাৰ কৰি আছে যে তাই গোটেই বস্তু জানে তো এটো আমি she knows যেন লাগে কিন্তু এটো ভুল কৰিব না লাগে এটো knows নহব কিন্তু বহুতে knows বুলি লিখে কিন্তু এটো knows নহব এটো knew হ'ব কাৰণটো হৈছে কি তাই যে দেখাই আছে জানা দেখাই আছে তাই যে এনেকুৱা ব্যৱহাৰ কৰি আছে এটো প্ৰেজেন্টত কৰি আছে কিন্তু তাই জানাটো হয় past গতিকে এটো কি হ'ব এটো new হ'ব she behaves
as she knew rapidly. এতিয়া আমি 2015 ত HSLC তাহা টেন্স কৰিব ওলাইছো A number the bell rang after we finish our homework মানে ঘন্টা আমি হোমওয়ার্ক লিখার এডো আলে কি বলবো কি জানেন তো কন্টিনিউ চলি দাও আপনি ভিডিও अभी शुरू कर लो 2015 देखो ढाई डाल करना ले এতিয়া এতিয়া আমি 2015 ত HSLC তাহা কোশ্চেন বিলাক সলভ কৰিম the bell rang after we finish our homework এটো কি হ'ব आंसर the bell rang after we had finished our homework মানে আমাৰ হোমৱৰ্ক লিখা কাম শেষ হোৱাৰ পাছত বেলটো বাজিছে মানে হোমৱৰ্ক লিখা কামটো আগত শেষ হৈছে তাৰ পিছত বেলটো বাজিছে তো এনেকুৱা সেন্টেন্সত এটা কাম এটো যদি এটো past simple past হলে এটো past perfect হ'ব কোৱা হৈছে আৰু এটো simple present হলে এটো হ'ব present perfect গতিকে if the bell rang after we had finished our homework আমি homework শেষ কৰাৰ পিছত বা বেল বাজিছিল next B please ring me up as soon as he to come as a questioner please ring me up as soon as he come তেওঁ আহাৰ লগে লগে মোক ফোন কৰিবা so please ring me up as soon as he comes ইয়াত আহাৰ লগে লগে মানে তেওঁ আহা নাই ভৱিষ্যত যদিও কেতিয়াবা আমি আসন্ন ভৱিষ্যত কাল বুজাবলৈ প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰো হেতু হৈছে আসন্ন ভৱিষ্যত কাল বুজাবলৈ ইয়াত ইনডিফিনিট টেন্সৰ ব্যৱহাৰ হৈছে এখানে প্লিজ ৰিং মি আপ as soon as he comes 2014 ত আহা কোশ্চেন বিলাক I wish I be the king I wish I were the king কাৰণ ইয়াত were হৈছে ইমাজিনাৰি ফ্যাক্ট থাকিলে to were হ'ব বুলি মই আগতে কৈছিলো নেক্সট the boy sleep don't disturb him কিব লৰাটোৱে টোপনি গৈছে তাক ডিস্টার্ব কৰিব নালাগে মানে টোপনি গৈছে যদিও টোপনি দি আছে মানে টোপনি চলি আছে কামটো এখানে কি হইতো the boy is sleeping don't disturb him the boy is sleeping don't disturb him এতিয়া আমি কিছুমান এক্সট্ৰা কোৱেশ্চন মই মানে প্ৰিপেয়াৰ কৰিছো এবিলাক সলভ কৰিম এক নম্বৰত দিছো ice float on water যেটো আইসেস বুলি কোৱা না ইয়াত আইস বুলি কৈছো মানে এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় গতিকে ভার্বৰ পিছত এস যোগ হ'ব ice floats on water question number 2 look at the sky it go to rain now আকাশলৈ চোৱা ই বৰষুণ দিব ওলাইছে তাৰ মানে একদম দিবই গতিকে এটো আমি কেতিয়াবা কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ কৰো look at the sky আকাশলৈ চোৱা it is going to rain now ই বৰষুণ দিবই ওলাইছে she go to school by bus ইয়াত she third person singular number হয় গতিকে ভাৰ্বৰ পিছত es যোগ হ'ব গৰ লগত she goes to school by bus তে এটো 4 নম্বৰটো he go to Shillong recently ইয়াত হিও third person হয় যদিও কিন্তু ইয়াত recently দিছে recently মানে কেইদিনমান আগত মানে যেনেকৈ পৰখি বা তাৰ আগদিনাখন আৰু শৰ্টলি মানে হল কাইলৈ বা অহা পৰখি তা হি গো টু শিলং ৰিসেন্টলি টু কি হ'ব হি ওয়েন্ট টু শিলং ৰিসেন্টলি হ'ব তা যদি ইয়াত এনেকুৱা হল হয় হি গো টু শিলং শৰ্টলি তেতিয়ালে হল হয় হি উইল গো টু শিলং শৰ্টলি 5 নম্বৰ আই এনজয় মাই ইংলিশ ক্লাছ টুডে টু কি হ'ব যেহেতু এটো I have enjoyed my English class today. যেহেতু কামটো অলপ আগতে হে হৈছে এটোৰ প্ৰভাৱ আছে গতিকে এটো কি হ'ব I have enjoyed my English class today. The next আমাৰ question number 6 it be 14 years since I saw him. এটোৰ correct answer কি হ'ব it is 14 years since I saw him. Next
ইংলিছ স্পিক ইন ইংলেণ্ড, ইংলিছ ইজ স্পকেন ইন ইংলেণ্ড। কাৰণ এইটো পেচিভ ভইচত পেচিভ ফৰ্মত আমি লিখিছো ইংলিছ ইংলেণ্ডৰ মানুহৰ দ্বাৰা কোৱা হয়। দ্য চাইল্ড ক্ৰাই বিকজ হি ইজ হাংগ্ৰি, দ্য চাইল্ড ইজ ক্ৰাইং বিকজ হি ইজ হাংগ্ৰি। বাচ্চাটো কান্দি আছে কাৰণ তেওঁৰ ভোক লাগিছে। কান্দি আছে তাৰমানে চলি আছে, এইকাৰণে দ্য চাইল্ড ইজ ক্ৰাইং। আই গো টু এপ্লাই ফৰ দ্য পোষ্ট, মই সেই পোষ্টলৈ এপ্লাই কৰিবলৈ গৈ আছো। তাৰমানে একদম গৈ আছো, গোয়িং টু, এইটো কি হ'ব আই এম গোয়িং টু এপ্লাই ফৰ দ্য পোষ্ট। এইটো নিশ্চিত ভৱিষ্যত মই পোষ্টৰ কাৰণে এপ্লাই কৰিম, এইকাৰণে ইয়াত কি হ'ব আই শ্বেল বা আই উইল নহ'ব, ইয়াত আই এম গোয়িং টু এপ্লাই ফৰ দ্য পোষ্ট হ'ব। কুৱেশ্যন নম্বৰ 10, আই নো হিম ফৰ এ লং টাইম, তেওঁক মই বহুত দিন ধৰি জানো, এইটো কি হ'ব আই হেভ ন'ন হিম ফৰ এ লং টাইম, তেওঁক মই বহুত দিন ধৰি জানো, আই হেভ ন'ন হ'ব। তা আহি এইখিনিতে দিলেতো আৰু বহুত দিয়া যায়, কিন্তু মই ভাবোঁ যিমানখিনি দিয়া হ'ল এইখিনিয়ে ক্লাছ 10ৰ কাৰণে চাফিচিয়েণ্ট হয়। তা আগৰ ক্লাছত মই টেন্সৰ বেছিক কিছুমান কথা কৈছোঁ বা টেন্সৰ ফৰ্মেশ্যন ইউজেছৰ বিষয়ে কৈছোঁ, গতিকে সেই ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ ডিছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া থাকিব, সেই লিংকত গ'লে আপোনালোকে মোৰ আগৰ ভিডিঅ' পাব আৰু কণ্টিনিউ মোৰ আগন্তুক দিনত ভিডিঅ' পাই থাকিবৰ কাৰণে কাইণ্ডলি মোৰ চেনেলক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকন প্ৰেছ কৰিব। বেল আইকন প্ৰেছ কৰিলেহে আপোনালোকে নটিফিকেশ্যন পাব। থেংক ইউ ছ' মাছ।